এতিয়া আমি আন কেইটামান যুক্তাক্ষৰ গঠন কৰিম। প্ৰথমতে দিয়া হৈছে চাবা দন্ত্য ন যোগ দন্ত্য ধ। দন্ত্য ন ব্যঞ্জন বৰ্ণটোৰ সৈতে যেতিয়া দন্ত্য ধ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব, নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব নৈধয়ান্ধ। নৈধয়ান্ধৰ পৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ অন্ধ। ইয়াৰ পিছত দিয়া হৈছে গ যোগ দন্ত্য ধ। গ ব্যঞ্জন বৰ্ণৰ সৈতে যেতিয়া দন্ত্য ধ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিয়া হ'ব, নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব গৈধৈগ্ধ। গৈধৈগ্ধৰ পৰা এটা উদাহৰণ দিয়া হৈছে দুগ্ধ। এতিয়া ব ব্যঞ্জন বৰ্ণটোৰ সৈতে দন্ত্য ধ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। বৰ সৈতে যেতিয়া দন্ত্য ধ ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব, তেতিয়া নতুনকৈ গঠন হোৱা যুক্তাক্ষৰটো হ'ব বৈধয়াব্ধ। বৈধয়াব্ধৰ পৰা এটা উদাহৰণ হৈছে লব্ধ। এতিয়া আহাচোন আমি এই যুক্তাক্ষৰকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। দন্ত্য ন যোগ দন্ত্য ধ নৈধয়ান্ধ অন্ধ। গ যোগ দন্ত্য ধ গৈধৈগ্ধ দুগ্ধ। ব যোগ দন্ত্য ধ বৈধয়াব্ধ লব্ধ।